এই 20টা অভিযোগ যেটো আমি সম্বলিত কৰিছো এই 20টা অভিযোগ মই থুৰতে পঢ়ি দিব খুজিছো। এক কেন্দ্ৰীভূত সিন্ডিকেট ৰাজৰ যোগেদি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এক অবৈধ সমান্তৰাল অৰ্থ ব্যৱস্থা স্থাপন কৰিছে যেটো অসমৰ ইতিহাসত কেতিয়াও হোৱা নাছিল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁৰ ঘনিষ্ঠ সহযোগী মন্ত্ৰীসকল আৰু নিজৰ পৰিয়ালৰ সদস্যসকলৰ দ্বাৰা ব্যাপক দুৰ্নীতি আৰু অবৈধ সম্পত্তি আহৰণ আৰু এক অৰ্থনৈতিক কুব্যৱস্থাৰ যোগেদি অসমৰ প্ৰচলিত অৰ্থ ব্যৱস্থা চৰকাৰী অৰ্থ ব্যৱস্থাটো নিখকটীয়া কৰি পেলাইছে। খিলঞ্জীয়াক উচ্ছেদ কৰি অসমৰ খিলঞ্জীয়াৰ মাটি বাহিৰৰ আদানী জাতীয় কৰ্পোৰেট গ্ৰুপক গতাই দিয়া হৈছে। অসম চুক্তিৰ প্ৰতি এই চৰকাৰে চৰম বিশ্বাসঘাতকতা কৰিছে। এনআৰচিৰ বাবদ খৰচ হোৱা 1600 কোটি টকা হৈছে অসমৰ সংগঠিত সৰ্ববৃহৎ ৰাজনৈতিক কেলেংকাৰী। নতুন চাকৰি সৃষ্টি কৰাত এই বিজেপি চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। 16 নম্বৰ অভিযোগটো হ'ল অসমৰ প্ৰাকৃতিক পৰিৱেশ খনন বেপাৰী আৰু বন মাফিয়াৰ হাতত বিক্ৰী কৰি দিয়া হৈছে। ৰেড হোল কোল মাইনিঙক উৎসাহিত কৰি এই বিজেপি চৰকাৰে অসমৰ খনিজ সমৃদ্ধ অঞ্চলসমূহক একোটা মৃত্যু উপত্যকালৈ ৰূপান্তৰিত কৰিছে। বিজেপি চৰকাৰৰ দিনত বাক স্বাধীনতাত মুখিমূৰ কৰি গণতন্ত্ৰৰ নিজাববীয়া যিটো স্তম্ভ আছে চতুৰ্থ স্তম্ভ সংবাদ মাধ্যম এই সংবাদ মাধ্যমক নিস্তব্ধ কৰি পেলাবৰ অহৰহ প্ৰচেষ্টা কৰিছে এই বিজেপি চৰকাৰে। আৰু 20 নম্বৰ অভিযোগটো হ'ল নগৰ পৰিকল্পনাৰ বাবে বিজ্ঞান মনস্কতাৰ অভাৱ আৰু পৰিচালন বিফলতাৰ বাবে আমাৰ অসমৰ গুৱাহাটীকে ধৰি বিভিন্ন চহৰ নগৰ এইবিলাকত কদৰ্য ৰূপৰ আৱৰ্জনাৰে সৈতে পূৰ্ণ আৰু চহৰীয়া অঞ্চলবিলাকত বানপানীত আবদ্ধ কৰি বানগ্ৰস্ত কৰি তোলাৰ যিটো কাম কৰিছে এইকেইটাই হ'ল আমাৰ 20টা অভিযোগ।